Hello everyone, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগত 10 মান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 2.2 এক্সাৰসাইজৰ আমি ভিডিঅখিনি কৰিছো। 2.1 খিনি ক্লাস কৰিছো আৰু 2.3 আমি কৰিছো আৰু এক নম্বৰ লেসন পঢ়াইছো। তোমালোকে যদি ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক দিম, তোমালোকে ভিডিঅটো চাই লবা। আৰু ইয়াৰ আগৰ ভিডিঅত আমি কি কৰিছো উদাহৰণ 1 2 3 আলোচনা কৰিছো আৰু এইখন ভিডিঅৰ জৰিয়তে আমি উদাহৰণ 4 আলোচনা কৰিম। অতি সহজভাৱে আমি এক্সপ্লেইন কৰিম, যেহেতু উদাহৰণবিলাকৰ সলিউশন আমাৰ কিতাপত থাকেই, গতিকে আমি এই সলিউশনবিলাক অতি সহজভাৱে আলোচনা কৰিম। চোৱা 4 নম্বৰ সলিউশনটো চোৱা, যে এটা দ্বিঘাত বহুপদ উলিয়া যাৰ শূন্য দুটা সমষ্টি আৰু গুণফল দুটা যথাক্ৰমে -3 আৰু 2। সো আমাক কি দিয়া আছে, এনেকুৱা আমি অংক আলোচনা কৰিছিলো এক্সাৰসাইজ 2.2 যে দিয়া আছে কি দিয়া আছে, শূন্য দুটাৰ সমষ্টি যদি আমি শূন্য দুটা আলফা আৰু বিটা হিচাপে ধৰো, তাহলে আলফা প্লাস বিটা কিমান হ'ব, কিমান দিয়া আছে -3। আগতো শূন্য দুটাৰ সমষ্টি। তাৰ পিছত চাবা শূন্য দুটাৰ গুণফল আলফা বিটা কিমান দিয়া আছে 2 দিয়া আছে। পিছতো গুণফল হয়, পিছতো কি গুণফল 2 দিয়া আছে। এটা বহুপদটো হয়, বহুপদটো হল কে আমি থার্ড ব্র্যাকেট দিম, কে থার্ড ব্র্যাকেট x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা। আমাৰ এটা আছে ফৰ্মুলা। তুমি বেলেগ ধৰণৰ কৰিব পাৰা, কিন্তু ইয়াতে কৰিলে একেবাৰে সহজ হয়। যত কে ইকুৱেল ধ্ৰুবক বা কে হল ধ্ৰুবক বা বাস্তৱ সংখ্যা, ধ্ৰুবক দিলে বেছি ভাল হয়। এতিয়া কে এর মান চোৱা, আমি নাজানো থার্ড ব্র্যাকেট x² এর মান নাজানো, আলফা প্লাস বিটাৰ মান হল -3x, আলফা আৰু বিটাৰ মান হল 2। এতিয়া সবৰে যেহেতু হৰ হিচাপে 1 আছে, সবৰে হৰ হিচাপে 1 থকাৰ কাৰণে আমি ইয়াতে ধ্ৰুবক কি লম 1 লম, কেৰ মান 1 পাতি মাইনাসে মাইনাসে কি হ'ব +x + 2, যত k ইকুৱেল 1। সবৰ চোৱা x² তলত হৰ হিচাপে 1 আছে, -3 1 আছে, 2 কি আছে 1 আছে, গতিকে আমি হৰ হিচাপে 1 পালো। যদি লহাগুলো 1 পাম, এর মান এখানে কি বহাইছো 1 বহাইছো। এখানে পূৰণ কৰি দিয়া x² + 3x + 2। আমাৰ বহুপদটো হ'ব x² + 3x + 2।